এই পঞ্চায়তৰ মাজত কিছু সংশোধনী কৰা হ'ল আৰু এই সংশোধনী কি কাৰণে কৰা হ'ল যে গাঁৱৰ ৰাইজে যাতে একতাৰে পঞ্চায়ত এখন গঠন কৰিব পাৰে তাৰ বাবে এই সিদ্ধান্তটো গ্ৰহণ কৰা হ'ল। এই সংশোধনীত কি হ'ল আমাৰ আগৰবাৰ প্ৰজেন দত্ত ডাঙৰীয়া যেতিয়া সভাপতি আছিলে গাঁও পঞ্চায়তৰ তেতিয়া সমগ্ৰ গাঁও পঞ্চায়তে তেওঁক ভোটদান কৰিছিল আৰু তেওঁ যদি কিবা কাৰণত ভুল কামো কৰিলেহেঁতেন কিন্তু ভাগ্য ভাল আৰু ভগৱানৰ ইচ্ছাও তেখেতৰ কাৰণে আমি এই অঞ্চলত তেনেকুৱা ধৰণৰ কোনো আমি বেয়া নাম ল'বলগীয়া নহ'ল। প্ৰজেন দত্ত ডাঙৰীয়াৰ 5টা কাৰ্যকালত যথেষ্টখিনি তেখেতসকলে কাম কৰিলে তাৰ মাজতে 3টা বছৰ কৰোণাত যোৱাৰ কাৰণে তেওঁলোকে যিমানখিনি কাম কৰিবলগীয়া আছিলে কিছু কাম কৰাত কিছু বাধাও আহিছিল কিন্তু তথাপিও সেই সময়ত গোটেই পঞ্চায়তখনে ভোট দি পেলাই গাঁও পঞ্চায়তৰ সভাপতিজন নিৰ্বাচিত কৰে। এইবাৰ ৱাৰ্ডৰ সদস্যসকলে মিলি পেলাই গাঁও পঞ্চায়তৰ আমাৰ সভাপতি প্ৰাৰ্থীজন নিৰ্বাচিত কৰিব আৰু তাৰ যোগেদি আমাৰ গাঁওখনত একতা আহিব কাৰণ তেওঁলোকে কোনো ৰাজনৈতিক দলৰ পৰা তেওঁলোকে এবাৰ নিৰ্বাচিতভাৱে আগবঢ়া নাই কিন্তু আমাৰ যিহেতু ৰাজনৈতিক দল হিচাপে কাবাক সমৰ্থন জনাব লাগিব সেইকাৰণে আমাৰ দলীয় একোগৰাকীক আমি আমাৰ এই প্ৰাৰ্থীত্বৰ বাবে সমৰ্থন জনাইছো। ৰূপজ্যোতি গগৈ ডাঙৰীয়া 7 নম্বৰ ৱাৰ্ড, ৰূপালী নায়ক 9 নম্বৰ ৱাৰ্ড আৰু ৰিজু গগৈ 10 নম্বৰ ৱাৰ্ডৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আমি সমৰ্থন জনাইছো। কাৰণটো হ'ল যে তেওঁলোকৰ যোগেদি অনাগত দিনত যাতে আমি পঞ্চায়তখন গঠন কৰিব পাৰো আৰু যিজন পঞ্চায়তৰ সভাপতি বা সভানেত্ৰীয়ে পঞ্চায়তখন চলাব নোৱাৰে তেওঁ মাজতে আমি তেওঁলোকৰ জেগাত বেলেগ এজনকো কৰিব পৰা ব্যৱস্থা এই সাংবিধানিকভাৱে এইবাৰ পঞ্চায়তী আইনখনত সন্নিৱিষ্ট কৰা হৈছে। এই কথাবিলাক কেলে আপোনালোকক কৈছো কোৱাৰ কথাটো হ'ল যে আমি সিদ্ধান্ত লওঁতে জানিব লাগিব বুজিব লাগিব যে আমি সিদ্ধান্তটো কোন পক্ষত লওঁ। আজি শিৱসাগৰ অঞ্চলৰ ৰাইজে ভুল সিদ্ধান্ত লোৱাৰ বাবে আমি বহুখিনি পিছ পৰি ৰলো যোৱা দশকতকৈ আৰু অন্যান্য অঞ্চলবিলাকত সঠিক সিদ্ধান্ত লোৱাৰ বাবে আজি এই অঞ্চলবিলাক আগবাঢ়ি গুচি গ'ল। আজি কিনাৰতে লাগি থকা যদি ডিব্ৰুগড় জিলা চাওঁ তাত আমাৰ যোৱা সময়ছোৱাত ৰাইজে সঠিক সিদ্ধান্ত লোৱাৰ বাবে আজি ডিব্ৰুগড় জিলা আজি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দায়িত্ব লৈ আছে আৰু ইয়াৰ আগতে তেওঁক নেতৃত্ব দিয়াৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপেও তেওঁ 5 বছৰ কাল তাৰ দায়িত্ব ল'ব আৰু তাৰ বিনিময়ত আজি শিৱসাগৰতকৈ ডিব্ৰুগড় জিলাখন যথেষ্টভাৱে আগবাঢ়ি গুচি গ'ল আৰু যোৱা লোকসভাত তেওঁলোকৰ সঠিক সিদ্ধান্তৰ বাবে আজি অসমৰ দ্বিতীয়খন ৰাজধানী এতিয়া ডিব্ৰুগড়ত হ'বলৈ গৈ আছে আৰু শিৱসাগৰে সকলো কামৰ পৰা এতিয়া বঞ্চিত হৈ গৈ আছে। আজি শিৱসাগৰ কেলে বঞ্চিত হৈছো বঞ্চিত হোৱাৰ কাৰণটো হ'ল আমি ৰাজনৈতিক সিদ্ধান্ত ল'ব পৰা নাই। ৰাজনৈতিক সিদ্ধান্ত মুখেৰে নহয় ৰাজনৈতিক সিদ্ধান্ত বেলটত ভোট দিব লাগিব নহলে মেচিনত ভোট দিব লাগিব আৰু সঠিক জেগাত ভোট দিব লাগিব। আমি আবেগেৰে বহুত সিদ্ধান্ত ললো এটা সময়ত কমিউনিষ্ট পাৰ্টিক জিকালো এটা সময়ত এনে ধৰণৰ মানুহক জিকালো যিবিলাক মানুহে ভাষণেদি গোটেই অসমখন চলাব বিচাৰে কিন্তু কামৰ যোগেদি চলাব নোৱাৰে আৰু সেইকাৰণে আমাৰ শিৱসাগৰ জিলাত এখনো উচ্চ শিক্ষা অনুষ্ঠান নাই এখনো ইউনিভাৰ্চিটি নাই এখনো ইঞ্জিনিয়াৰিং কলেজ নাছিলে। ভাগ্য ভাল এইবাৰ কংগ্ৰেছৰ পৰা জিকাৰ পিছত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ কাৰণে এই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শিৱসাগৰত এখন মেডিকেল কলেজ দিছে যিখন মেডিকেল কলেজত হয়তো আজি জন্ম হোৱাৰ এই ল'ৰাটোৱে হয়তো ভৱিষ্যতে পঢ়ি ডক্টৰ হ'ব পাৰিব। আজি শিৱসাগৰ জিলাখনৰ পৰিৱেশেই নাই পঢ়া শুনা কৰি পেলাই আগবঢ়াব এই পৰিৱেশ নথকাৰ কাৰণটোৱে হ'ল ৰাজনৈতিক সিদ্ধান্ত ভুল। আজি যোৰহাট জিলাত এটা সময়ত কংগ্ৰেছৰ সকলোতকৈ ডাঙৰ নেতাবিলাকক যোৰহাটৰ পৰা নিৰ্বাচিত কৰিলে সেইকাৰণে যোৰহাটত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে যোৰহাটত 2খন ইঞ্জিনিয়াৰিং কলেজ আছে যোৰহাটত এখন মেডিকেল কলেজ আছে যোৰহাটত এখন ওমেন ইউনিভাৰ্চিটি আছে আগতে য'ত হোম ছেক্টৰ কলেজ বুলি কওঁ আৰু যোৰহাটত উচ্চ শিক্ষাৰ সকলোখিনি অনুষ্ঠান আছে আৰু সেই অনুষ্ঠানবিলাকত আমাৰ শিৱসাগৰৰ ল'ৰা ছোৱালী গৈ পঢ়িব লাগে। আজি নিতাই পুখুৰীত যদি ভাল ল'ৰা এটা পঢ়িবলগীয়া হয় আজি ডিব্ৰুগড়ত গৈ 10,000 টকা ৰুম ভাড়া কৰি থাকিব লাগে। আজি আমাৰ মাক দেউতাকেহে জানে সেই ল'ৰাটোক পঢ়োৱাৰ বাবে কিমান কষ্ট কৰিবলগীয়া হয়। ভাগ্য ভাল আমি এটা সময়ত মুনিম কয়দেউ আমি কথা পাতিছিলো এটা সময়ত আমি এই ইটাখুলি দলংখন নিৰ্মাণ কৰিছো যি 6টা মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু নিতাই পুখুৰীৰ ল'ৰা ছোৱালীয়ে গৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি গধূলি ঘৰলৈ ঘূৰি আহিব। এই
ৰাস্তাবিলাক যে বনোৱা হ'ল এই ৰাস্তাবিলাক কাৰ কাৰণে বনোৱা হ'ল আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীয়ে ঘৰত থাকি যাতে বোকা পানী গছকিবলগীয়া নহয় যাতে ওলাই গৈ পেলাই স্কুল কলেজ পঢ়িব পাৰে তাৰ বাবে আমাৰ চৰকাৰখনে এই কামখিনি কৰিছে আৰু কেইদিনমানৰ পিছতে আমাৰ PMGSত ধুমুহাবাৰী ৰাস্তাটো সম্পূৰ্ণ কৰা হ'ব যাৰ যোগেদি আমাৰ বহুদিনীয়া এটা সমস্যা সমাধান হ'ব যিখিনি কাৰণে মই লাগি আছো মানুহক মই এটা বাৰিষা বুলি কৈছিলো কিন্তু দুখিতভাৱে আৰু কেইদিনমান তেখেতসকলে ল'বলগীয়া হৈছে কিন্তু আমি কথা কোৱা ধৰণে আমি য'ত বনাম বুলি কওঁ দেৰি হলেও কিন্তু আমি সেই কামখিনি কৰোঁ কাৰণ এবাৰ মানুহক যেতিয়া কথা কওঁ সেই মানুহখিনি ওচৰলৈ যাওঁতে আমি স্বাভিমানেৰে যাবলগীয়া হয় সেইকাৰণে আমি কথা মতে কাম কৰোঁ কেইদিনমান হয়তো আমাৰ দেৰি হ'ব পাৰে আজি নিতাই পুখুৰী ৰাস্তাটো ইমান সুন্দৰভাৱে কেতিয়াও বনোৱাই হোৱা নাছিলে ৰজাবাৰীলৈকে আজি কোনো সময়ত কোনো মানুহে সিদ্ধান্ত ল'ব পৰা নাছিলে এতিয়া আমি ফুটপাথৰ লগতে আমি ষ্ট্ৰীট লাইট দি পেলাই আমি এই ব্যৱস্থা কৰিছো যাতে ভৱিষ্যতেও আমাৰ এই অঞ্চলেদি মানুহ অহা যোৱা কৰোঁতে যাতে অসুবিধা নহয় আজি এই কামখিনি কি কাৰণে কৰা হৈছে যে এজন বিধায়কে 5টা বছৰ 10টা বছৰ থাকে তাৰ পিছত হয়তো বেলেগ এজন বিধায়ক হ'ব কিন্তু আমি যদি এতিয়াই কামখিনি কৰি নাযাওঁ ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে যদি কামবিলাক কৰি নাযাওঁ তেতিয়াহ'লে ভৱিষ্যতে বহু মানুহে কষ্ট ভোগ কৰিবলগীয়া হয় আৰু সেইকাৰণে আজি এই চৰকাৰখনে এটাই সিদ্ধান্ত ল'লে যে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ওচৰত আমাৰ পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত নকৰিলে কাৰণ আমাৰ ভৱিষ্যতৰ ল'ৰা ছোৱালীখিনি যাতে অসুবিধা নহয় তাৰ বাবে আমি 2 মাহৰ পিছত আজি নিৰ্বাচন অনুষ্ঠিত কৰিছো আজি কোনোবাই ভাবিছিলে যে এখন এনেকুৱা চৰকাৰ আহিব